দিবলৈ কি উপায় অৱলম্বন কৰিব লাগিব গতিকে আপোনালোকক ক'ব বিচাৰিছো জীয়াই থাকিব বিচাৰিছো এই জীয়াই থকাৰ আন্দোলনটো বুজাই দিবলৈ আমিও অলপ শিকিছো কিছুদিনৰ আগলৈকে আমি বুজি পোৱা হৈ গৈছো চৰকাৰে আমাৰ কি প্ৰলোভন দি ইয়াতে কাৰখানা বহাবলৈ লৈছে আগতে ষ্টাৰ চিমেণ্টৰ সমস্যাই নহয় আজি কিছুদিনৰ আগত ইয়াত তেজ ওলাই আছে এই দুৰ্দান্ত কাৰ্যবিলাক কোনে কৰিছে তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰটোৱে কৰিছে যোগজন হাজাৰৰ কোনো মূল্যবোধ কৰা নাই কেইদিনৰ ভিতৰত এই ষ্টাৰ চিমেণ্ট যি উদ্যোগ প্ৰয়োগ কৰি আজি বিশিষ্ট কৃষক জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সংগঠিত কৰিবলৈ তেওঁ সমৰ্থ হৈছে আমি আশা ৰাখিছো আৰু আজিৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সেই সংগ্ৰামৰ লগত ওতঃপ্ৰোতভাৱে থাকিব বুলি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ এয়া সোণাপুৰবাসী ৰাইজকো কৰিছোঁ এয়া অসমবাসী ৰাইজকো এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ আমি দেখিবলৈ পাইছোঁ যে তৰুণ গগৈ চৰকাৰে অসমৰ কৃষিভূমি ধ্বংস কৰিব খুজিছে তৰুণ গগৈ চৰকাৰে অসমৰ পৰিৱেশ ধ্বংস কৰিব খুজিছে তৰুণ গগৈ চৰকাৰে অসমৰ জনগণে বাস কৰি থকা অঞ্চলবিলাকত এনেকৈ প্ৰদূষিত উদ্যোগবিলাক দিব খুজিছে আৰু তাৰ বিৰুদ্ধে যেতিয়া জনগণে সংগ্ৰাম কৰিছে তেতিয়া মানুহবিলাকৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ তেওঁলোকে জাপি দিছে আমি দেখিছোঁ যে সোণাপুৰৰ মানুহক পিটা হৈছে আমি দেখিছোঁ যে সোণাপুৰৰ মানুহক গুলিয়াই দিয়া হৈছে আমি দেখিছোঁ যে সোণাপুৰৰ মানুহক ভাগ কৰিবলৈ যত্ন কৰা হৈছে সোণাপুৰৰ মানুহবিলাকক ভয় খুৱাবলৈ যত্ন কৰা হৈছে এই ভয় এই গুলি এই লাঠি লৈ কেতিয়াও অসমৰ কৃষক সমাজে কেতিয়াও ভয় কৰা নাছিলে কেতিয়াও এই ভয় কৰা নহ'ব এতিয়াৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিত আমি ইয়াত যোগদান কৰিছোঁ আমি সকলো জাতীয় সংগঠন অসমৰ সকলো বামপন্থী সংগঠনক আমি আহ্বান জনাইছোঁ সোণাপুৰবাসীৰ এই আন্দোলনত যোগদান কৰক আৰু যিকোনো প্ৰকাৰে ষ্টাৰ চিমেণ্ট কোম্পানীৰ আন্দোলন ষ্টাৰ চিমেণ্ট কোম্পানীৰ যি উদ্যোগ সেই উদ্যোগ আমি যিকোনো প্ৰকাৰে বন্ধ কৰিবৰ কাৰণে এতিয়াৰ পৰা বদ্ধপৰিকৰ কৰিম বৃহৎ নদীবান্ধ সম্পৰ্কে কংগ্ৰেছ দলত এখন ডাঙৰ নাটক চলি আছে তৰুণ গগৈ ডাঙৰীয়াই কৈছে যে বৃহৎ নদীবান্ধ হ'বই আকৌ ভুৱনেশ্বৰ কলিতা বা মেহদি আলম বৰাই মাজতে কৈছে যে নহয় নামনি অংশৰ যি ক্ষয়ক্ষতি হ'ব সেইবিলাকৰ ব্যৱস্থা কৰিব তাৰপিছত দেখা গৈছে যে আকৌ যেতিয়া তৰুণ গগৈ আৰু ভুৱনেশ্বৰ কলিতা একেলগতে বহিছে বা ভুৱনেশ্বৰ কলিতা যেতিয়া দিল্লীলৈ গৈছে তেতিয়া তেওঁলোকৰ কথাবিলাক সলনি হৈ গৈছে তেতিয়া তেওঁলোকে এইবিলাক কথা কোৱা নাই গতিকে কংগ্ৰেছ দলৰ ভিতৰত জনগণৰ যি ক্ষোভ সেই ক্ষোভক প্ৰশমিত কৰিবৰ কাৰণে আৰু ক্ষোভটো যাতে কংগ্ৰেছৰ বিৰুদ্ধে সৰ্বাত্মক হৈ নুঠে তাৰ কাৰণে বিভিন্ন কৌশল অৱলম্বন কৰিছে আমি দেখিছোঁ যে সুমিত্ৰা পাত্ৰে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে এতিয়ালৈকে ভালকৈ ষ্টেণ্ড লোৱা নাই আমি দেখিছোঁ যে ভূপেন বৰাই ষ্টেণ্ড ল'বলৈ গৈ আকৌ বহি দিয়ে আমি দেখিছোঁ যে আৰু কিবা আমাৰ লখিমপুৰৰ যিজন আমাৰ MLA তেখেতৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছোঁ যে একেধৰণৰ ঘটনা যে ষ্টেণ্ড ল'বলৈ গৈছে আকৌ তেওঁলোক বহি দিছে গতিকে এই নাটকটো বন্ধ কৰিব লাগে সুমিত্ৰা পাটোৱাৰী ডাঙৰীয়াই যদি সঁচাকৈ বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰিব খোজে সঁচাকৈ যদি জনগণৰ পক্ষত থাকিব খোজে তেতিয়াহ'লে কেৱল ভাবুকি নহয় চৰকাৰক স্পষ্ট ভাষাৰে এবাৰ তেওঁ জনাওক লগত স্থানীয় ৰাইজক লগত লৈ যাওক কওক যে নদীবান্ধ বন্ধ কৰিব লাগে আৰু যদি নদীবান্ধ বন্ধ নকৰে তেতিয়াহ'লে স্পষ্ট ভাষাৰে তেওঁ পদত্যাগ কৰক আৰু পদত্যাগ কৰি তেওঁ ৰাইজৰ আন্দোলনৰ লগত চামিল হওক তেতিয়াহ'লে আমি তেওঁক আদৰি ল'ম কিন্তু কেৱল নাটক কৰিবৰ কাৰণে ইলেকশ্যনৰ আগত নাটক কৰিবৰ কাৰণে এনেকুৱা নাটকতাৰ ভাগ ল'বৰ আমাৰ কোনো ইচ্ছা নাই